ক'ত হৈছিলে গুৱাহাটীতে কোনটা মৰিগাঁও চলি আছিলে ইয়াৰ নামটো কি আছিলে হেৰি মন্দিৰ লিখি ন মাজতে আহিছিল যে তেখেতৰ লগত তেতিয়া লৈ তাকেতো তেওঁতো কলকাতাতহে থাকে সেই আহিছিল তেতিয়া লৈ ল'লে আৰু নহ'লে হাজতো দিগদাৰ হৈ কিমান দিনৰ মূৰত আজি অভিজিতে কি ধুনীয়া মেকআপ কৰিছে অভিজিতে চিন্তাই নাই আৰু কেৰেক্টাৰ বুলি ক'লে আৰু আজি 20 মিনিটতে মেকআপ হৈ গ'ল 20 মিনিটতে উলিয়াই দিলে আহিব পাৰে কথাখিনি বুজি লওঁ ইমান আহি গ'লে হেল্ল' আপোনালোকে দেখিলে আৰু মেকআপৰ শ্বটবোৰ দেখুৱালোঁ আৰু এতিয়ালৈ আমাৰ শ্বট আৰম্ভ হ'ব এতিয়া গতিকে এয়া শ্বট ল'বলৈ ৰেডি হৈ গ'ল চব এয়া মুহূৰ্তৰ কাৰণে জ্বলাই আছে ধূপ ইফালে ঝুলন দাই ধূপ জ্বলাই আছে এয়া মেঘৰঞ্জনী বা ৰেডি হৈ আছে শ্বটৰ কাৰণে মই ভিডিঅ' কৰি আছোঁ পূৰা গতিকে এয়া দেখিছেনে চবেই চবৰে মানে প্ৰথম কামটো থাকে আৰু ধূপ জ্বলাই কেমেৰা সেৱা কৰা চবেই এটা এটা মানে প্ৰাৰ্থনা কৰা যাতে কামটো ভালে যায় দিনটো শ্বুটিঙৰ চব মানে ধুনীয়াকৈ হৈ যায় আৰু কামটো এয়া মোকো দেখুৱাই দিছে আৰু ঝুলন দাই ধূপডাল জ্বলাই গতিকে এনেকৈ আৰম্ভ হৈছে শ্বুটিংটো আমাৰ গতিকে দেখিছে আৰু মেঘৰঞ্জনী বাৰ গেটআপটো দেখিছে নাই শাৰী পিন্ধিছে আৰু ধুনীয়াকৈ এটা ব্লেজাৰ পিন্ধিছে আৰু বেনি এডাল গাঁঠি দিছোঁ খুব মানে এটা ঘৰুৱা লুক আৰু অফিচলৈ যোৱা টাইপ তেনেকুৱা লুক আৰু এয়া আহি পাই গ'লোঁ আমি ৰিলায়েন্স মাৰ্টত ৰিলায়েন্স 6 মাইলত থকা ৰিলায়েন্সখনত তাতে শ্বুটিং হৈছিলে আৰু দেখিছেনে গোটেই টিভিবোৰ লাগি আছে একদম বিৰাট ধুনীয়া লাগি আছে দেখিবলৈ আৰু এয়া ঝুলন দাই শ্বট বুজাই আছে আৰু ইফালে শ্বটৰ কাৰণে ৰেডি হৈ আছে এয়া গাৰ্গীৰ লগত মেঘৰঞ্জনী বাৰ ৰৈ আছে আৰু ইফালে এয়া কৈছে ৰিলায়েন্সত আমি শ্বুটিং কৰি আছোঁ বুলি গতিকে এইটো গান আহি আছে খুব ধুনীয়া গানটো এয়া গাৰ্গীয়ে নি কথা পাতি আহি আছে আৰু এখন জমনি কৰিছোঁ মন্দিৰাই লিখি বাইদেৱে গোৱা আৰু মঞ্জুলা হাজৰিকা বাইদেৱে লিখা আৰু ঝুলন দাৰ ডাইৰেকশ্যন মোৰ মেকআপ গতিকে এনেকৈ গোটেই টিমটো আমি কাম কৰিছোঁ আৰু খুব ধুনীয়াকৈ দেখিছেনে শাৰীখনো বিৰাট ধুনীয়া আৰু শাৰীখন পিন্ধাই দিছিলোঁ বৰ ধুনীয়াকৈ আৰু ধুনীয়াকৈ কেৰি কৰিছে শাৰীখনো গতিকে এয়া কিবা বজাৰ কৰিবলৈ অহা চিন আৰু তাৰে গতিকে অলপ ভিডিঅ' কৰি থৈছোঁ আপোনালোকে সম্পূৰ্ণ শ্বুটিংটোৰ ভিডিঅ' দেখিব সম্পূৰ্ণ গানটো ৰিলিজ হ'ব তেতিয়া গানটো কেনেকুৱা পায় আপোনালোকে জনাব আৰু গানটো খুব ধুনীয়াকৈ গাইছে যিহেতু মন্দিৰাই লিখিৰ বাইদেউক চবেই চিনি পায় আৰু গান কেনেকুৱা গায় আপোনালোকে জানে আৰু এয়া মেঘৰঞ্জনী বাক মই অকণমান হাঁহি দিবলৈ কৈছিলোঁ ভিডিঅ'ৰ কাৰণে হাঁহি দিছিলে আৰু দেখিছেনে এয়া ৰিলায়েন্সৰ ভিতৰতে আমি আছোঁ বিৰাট ধুনীয়া আৰু ৰিলায়েন্সৰ পৰা মই একচুৱেলি মোবাইল এটাও লৈছোঁ আইফোন এটা মাজতে কিনিছিলোঁ ৰিলায়েন্সৰ পৰাই কিনিছিলোঁ গতিকে আকৌ গৈ পেলাই মোৰ ভালেই লাগিছিলে ৰিলায়েন্সত আৰু মানুহখিনিও মোৰ চিনাকি আছিলে বৰ ভাল লাগিছিলে আৰু টিভিবোৰ যে লগাই থৈছে ইমান ধুনীয়া দেখিছে গোটেই ভিতৰটো গতিকে আপোনালোকক অকণমান আভাস দিলোঁ শ্বুটিঙৰ ভিডিঅ' দি পেলাই আৰু এয়া মই অকল LED কেইটা উঠাই থৈছোঁ দেই টিভিকেইটা মানে ইমান ধুনীয়া লাগিছিলে দেখি তাৰে অকণমান ভাবিলোঁ ভিডিঅ' কৰি লওঁ একদম পূৰা 3টা টিভি একেলগতে আছিলে আৰু এনেকৈ উঠাই ৰাখিছিলোঁ এয়া বজাৰ কৰি হৈ গ'ল বজাৰ কৰাৰ পিছত এয়া বিল দিবলৈ সাজু হৈছে বিল লৈ মেলি যাবগৈ আৰু মানে তেনেকুৱা এটা চিন আৰু বিল এতিয়া কেছ কাউণ্টাৰত ৰখি আছে তাৰ পৰা হৈ যাব আৰু ইয়াৰ পৰা কি লৈছে কি গিফ্ট লৈছে সেইটো পিছত দেখিব শ্বুটিঙৰ যিটো ভিডিঅ' আমাৰ ওলাব সেইটোতে দেখিব গানটোৰ ভিডিঅ'ত সম্পূৰ্ণ ভিডিঅ'টোত কিবা গিফ্ট লৈ গ'ল গতিকে এয়া দেখিছেনে জমনি কৰি শ্বুটিংটো কৰি আছোঁ আৰু খুব ধুনীয়াকৈ গৈ আছে পাৰ হৈ গৈ আছে দিনটো আমি একচুৱেলি খুব ৰাতিলৈকেও কৰিছিলোঁ সেইদিনা বাৰু আৰু এয়া বিল্ডিঙৰ জেগালৈও মই অকণমান গৈ ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া AC দেখিছেনে গোটেই ACবোৰ আছে গোটেই AC ভৰ্তি এনেকৈ ভিডিঅ'বোৰ দি আছোঁ আৰু আপোনালোকে আদৰি লৈ আছে আৰু ইয়াৰ আগৰ পাৰ্টটো মই দিছিলোঁ ঘুঙুৰু পিন্ধি থকা ধুনীয়াকৈ আৰু ৰাতিৰ শ্বটবোৰ দিছিলোঁ নাচি থকাৰ শ্বট সেইটো ভিডিঅ' এটা খুব ভাল পাইছে আপোনালোকে আৰু এইটো হৈছে ছেকেণ্ড পাৰ্টটো আৰু অকণমান দীঘলীয়া কাৰণে 2টা পাৰ্ট কৰি দিলোঁ ভিডিঅ'টো এয়া আমাৰ ইয়াতে শ্বুটিং শেষ হ'ব আহি আকৌ ঘৰ পালোহি ইনডোৰ আছিলে আৰু ইনডোৰত এয়া কষ্টিউম চেঞ্জ হৈ গ'ল ইনডোৰ এয়া চুইদাৰ পিন্ধি ল'লে তাৰপৰা এতিয়া ইয়াতে শ্বুটিংটো হ'ব এইটো ইনডোৰ বেডৰুমৰ চিন এয়া খুব ধুনীয়াকৈ পজ দিছে মই কেমেৰা কৰাৰ কাৰণে মেঘৰঞ্জনীবাক ক'লোঁ পজ এটা দিওঁ আৰু চিম্পুল লুক ঘৰুৱা লুক একদম ঘৰুৱা লুক মানে তেনেকুৱাই কেৰেক্টাৰটো আৰু এয়া ঝুলন দাই আহি শ্বট বুজাইছে কোনফালৰ পৰা কি হ'ব কেনি যাব
শ্বটটো বুজাই আছে সেইখিনি সময়তে মই ভিডিঅ'টো কৰি থৈছোঁ আৰু চায়েন্সতে গতিকে আৰু খুব ধুনীয়া ঘৰখন আপোনালোকে দেখিছে আমি ক'ত শ্বুটিং কৰিছিলোঁ বিৰাট ধুনীয়া ঘৰ আপোনালোকে জানেই ঘৰখনৰ ভিডিঅ' মই দিছিলোঁ আৰু এয়া একদম অফিচলৈ লৰালৰিকৈ ওলাই অহাৰ এটা চিন আছিলে সেইটোও মই অকণমান কৰি থৈছোঁ এয়া কপকৈ কৰি থৈছোঁ আৰু ভিডিঅ'টো গতিকে আপোনালোকলৈ আগবাঢ়িছোঁ আৰু যেতিয়া গানটো ৰিলিজ হ'ব আপোনালোকে দেখি বিৰাটেই ভাল পাব গানটো আৰু খুব ধুনীয়া গান এনেকৈ আমি শ্বুটিং কৰি আছোঁ আৰু এয়া সন্ধিয়া সময়ৰ এটা চিন আছিলে বাৰ্থডে আৰু মই পূৰা বেলুন ফুলোৱাত ব্যস্ত বাৰ্থডে চিন এটা আছিলে গতিকে তাত মানে বেলুন লাগে মই পূৰা বেলুন ফুলাই আছোঁ আৰু একদম আৰু বেলুন ফুলাই মানে এটা ফুটিলোঁ আৰু বেলেগ চব খাইছোঁ চবেই এনেকৈ বিৰাট এনজয় কৰিছোঁ আৰু বেলুন ফুলাই বহুত দিনৰ মূৰত ফুলাইছোঁ ভালো লাগিছে দেই মানে কেক কটাৰ চিন এটা আছিলে বাৰ্থডেত সৰু ছোৱালীজনী আৰু তাৰপিছত এয়া মেঘৰঞ্জনী বা আকৌ মানে নাইটৰ চিন আছিলে তাৰে কাৰণে ঘুংগুৰু পিন্ধি ৰেডি হৈছে ঘুংগুৰু পাত পিন্ধা ষ্টাইলটো বৰ ভাল লগা দেই একদম খুব ধুনীয়াকৈ পিন্ধিছে আৰু ঘুংগুৰু যে ইমান ধুনীয়া শব্দটো আৰু ঘুংগুৰু মানে আৰু কেনেকুৱা বস্তু আৰু আপোনালোকে জানে কিমানটা মানে বহুত ভাল বস্তু আৰু ভগৱানৰ বস্তু গতিকে খুব পূজা কৰি মেলি ঘুংগুৰু মানে গুৰুৱে শিষ্যক দিয়ে গতিকে এনেকৈ মেঘৰঞ্জনী বাই ঘুংগুৰুযোৰ বান্ধি থকা দেখি বৰ ভাল লাগিছিলে সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ একচুৱেলি আৰু এতিয়া হৈ যাব আৰু তাৰপিছত দেখিব ৰাতিৰ শ্বট এয়া ঘুংগুৰু বান্ধি হৈ গ'ল ইয়াৰ এফালে ৰাতিৰ শ্বট লৈছে খুব ধুনীয়াকৈ ইয়াৰ ভিডিঅ'টো মই দিছিলোঁ আৰু অকণমানকৈ লগাই দিছোঁ গতিকে আমি খুব ৰাতিকাৰ শ্বুটিংটো কৰিছোঁ 2টা বজালৈকে এয়া আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে আগৰটো আপোনালোকে ভালেই পাইছে আৰু এইটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টছ কৰি জনাব আৰু শ্বেয়াৰ কৰিব আৰু ধুনীয়া কমেণ্টছ দিলে মোৰ ভাল লাগে আৰু আশীৰ্বাদ যেন পাওঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ